আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মাণিক বৰাৰ উপন্যাস বৈৰাগী বিহংগৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে অৱনী বৰাই। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক বৈৰাগী বিহংগ। এয়া গুপ্তকাশী বিশ্বনাথ। উমাতুমণি আৰু উত্তৰ পাৰৰ মাজত এতিয়া পানীৰ পৰা মূৰ তুলি অসংখ্য স্তম্ভৰ দৰে শিল ওলাই আছে। এয়াই বানৰজাই মহাদেৱক প্ৰতিষ্ঠা কৰিবলৈ সজা নতুন কাশীধামৰ ১৯ শিৱলিংগ। ১ কোটিলৈ এটা লিংগ কম হোৱা বাবেই ই পূৰ্ণকাশী হ'ব নোৱাৰিলে। উমা মন্দিৰৰ ওচৰৰ পুৰণি আম এজোপাত আমি বিষণ্ণভাৱে পৰি ৰলোঁ। সকলো এতিয়া নিশ্চুপ। প্ৰত্যেকেই নিশ্চয় এতিয়া তেতনটোৰ লগত পুৰণি কথাবোৰ মনত পেলাই মগ্ন হৈ আছে। মই উত্তৰ পূবৰ বুঢ়ীগংগা আৰু ব্ৰহ্মপুত্ৰৰ সংগমত পৰি থকা বৰলা শিলটোলৈ চাই ৰলোঁ। বহু জনশ্ৰুতিৰে ভৰা বৰলা বা বীৰভদ্ৰ শিল এতিয়াও একে ঠাইতে পৰি আছে। নদীৰ পাৰে পাৰে ১০০ গজমান ভটিয়াই আহিলেই ধ্বংসপ্ৰাপ্ত বিশ্বনাথ মন্দিৰ। মূল বিশ্বনাথ মন্দিৰ এতিয়া উমাতুমণি আৰু ঘাটৰ মাজৰ ৬৯ লিংগৰ শিলাখণ্ডৰ মাজত। বাৰিষা পানীৰ তলত আৰু খৰালি ভগ্নাৱশেষ হিচাপে বালি তোলাই থাকে। সপ্তম অষ্টম শতিকাত নিৰ্মাণ হোৱা এই বিশ্বনাথৰ সকলো ভাস্কৰ্য আৰু স্থাপত্যই এতিয়া নদীবক্ষৰ বালিৰ তলত। শেহতীয়াভাৱে আহোম ৰাজত্বৰ বিশ্বনাথত নতুন মন্দিৰ নিৰ্মাণ কৰা হয়। এটা মন্দিৰ আহোম স্থাপত্যৰে এতিয়াও পাৰত থিয় হৈ আছে। উমাতুমণিৰ পূব ভাগৰ এটা শিলত আহোম নৃপতিসকলে মূল বিশ্বনাথ মন্দিৰৰ নিৰ্মাণ কৌশল আৰু চানেকি কিছুমান খোদিত কৰি গৈছে। এতিয়া মানুহে যাক পাণ্ডৱৰ পাশা খেলৰ চিন বুলি কয়। যেতিয়া নৰকাসুৰ ভগদত্তই এই ৰাজ্যৰ পশ্চিম খণ্ডত ৰাজত্ব কৰিছিল, সেই সময়ত উত্তৰ দক্ষিণ আৰু পূব খণ্ডত আন ৩খন পুৰাতন ৰাজ্য বিখ্যাত হৈ পৰিছিল। পূবত ভীষ্মকৰ কুণ্ডিল ৰাজ্য, দক্ষিণৰ ডিমাপুৰত হিড়িম্বাৰ ৰাজ্য আৰু উত্তৰত শোণিতপুৰত বানৰ ৰাজ্য। এই সমগ্ৰ অঞ্চলটোৱেই তেতিয়া বান ৰাজ্য আছিল। এই ৰাজ্যৰ উত্তৰত জিলিকি থকা সৌ নীল পৰ্বতমালাই আছিল পুৰাণ প্ৰসিদ্ধ বহু ঋষিমুনিৰ আশ্ৰমৰে ভৰা নাটক পৰ্বত। এই নাটক পৰ্বতৰ পৰাই বহুতো সৰু বৰ পুণ্যশল্যা নদী বৈ আহি ব্ৰহ্মপুত্ৰত পৰিছিল। এই ৰাজ্যৰ প্ৰায় সৰ্বত্ৰ বিৰাজমান অসংখ্য খণ্ড খণ্ড ভগ্নস্তূপৰ স্থাপত্যই অতি পুৰাতন সভ্যতাৰ পৰিচয়। বানৰ নাতি ভালুকে ৰাজ্যৰ উত্তৰ অংশ ভালুকপুঙত ৰাজধানী পাতিছিল। তাৰ ভগ্নচিহ্ন এতিয়াও পৰি আছে। অসুৰ বংশৰ পাছতেই ৪ৰ্থ শতিকাত বিখ্যাত ৰজা আছিল নাগাক্ষ বা নাগশংকৰ। তেওঁ ৰাজধানী পাতিছিল ইয়াৰ পৰা কেইমাইলমান পূবৰ প্ৰতাপগড়ত। প্ৰতাপগড়ৰ শেষ ৰজা আছিল ৰামচন্দ্ৰ। প্ৰতাপগড়ৰ পৰা বিশ্বনাথ ঘাটৰ বুঢ়ীগংগাৰ ওচৰত আহি যিটো গড় খাবৈ পৰিছেহি, সিয়েই বিখ্যাত ভেলালি। এই গড় খাবৈত কোনোদিন পানী হোৱা নাছিল, কিন্তু ৰজাৰ ডিঙা চলিছিল ব্ৰহ্মপুত্ৰলৈ এক আশ্চৰ্যভাৱে। গোটেই গড় খাবৈত সৰিয়হ ছটিয়াই নাও চলিব পৰা কৰি তোলা হৈছিল। শেষ ৰজা ৰামচন্দ্ৰৰ পত্নীৰ লগত বোলে ব্ৰহ্মপুত্ৰৰ অবৈধ প্ৰণয় হোৱাত আৰিমত্তৰ জন্ম হয়। আচলতে বোধহয় ৰজা ৰামচন্দ্ৰই ৰাণীৰ ওপৰত কোনো কাৰণত সন্দেহ কৰি এনেদৰে ব্ৰহ্মপুত্ৰত উটাই দি এই কল্পিত উপকথা প্ৰচাৰ কৰে। পিছে আৰিমত্ত ডাঙৰ হৈ পশ্চিমৰ বৈদ্যগড়ত ৰাজধানী পাতি ৰজা হয়। আৰিমত্ত প্ৰবল প্ৰতাপী হৈ উঠাত সুদূৰ পশ্চিমৰ পৰা ইয়ালৈকে ৰাজ্য বঢ়ায়। যুদ্ধত পিতাকক হত্যা কৰি প্ৰতাপগড় দখল কৰে। পিতৃহত্যা পাপ খণ্ডনৰ বাবে দান দক্ষিণা কৰা, বহুতো নদীয়ে নিজৰ সুঁতিৰ আনফালে বৈ যোৱাৰ বহুতো কথা এই দেশৰ বহুতো ঠাইত কিংবদন্তিৰূপে এতিয়াও প্ৰচাৰ হৈ আছে। বিশ্বনাথৰ ওচৰত পুখুৰী খান্দিও
আৰিমত্তই পানী নেপালে। সেই শুকান পুখুৰীবোৰ এতিয়াও উট্টত পৰি আছে। ৰাজ্যৰ মানুহক ভোজ খুৱাবলৈ গোটোৱা পিঠাগুৰি কোনেও নোখোৱাত পাহাৰ হৈ পৰি থকাৰো জনশ্ৰুতি চলি আহিছে। এই অঞ্চলৰ এটা পাহাৰ খান্দিলে এতিয়াও এঙাৰ গুৰিৰ দৰে ক'লা হৈ থকা পিঠাগুৰি পোৱা যায়। আৰিমত্তৰ ৰাণী ৰত্নমালাৰ লগত কমতাপুৰৰ ৰজা ফেঙুৱাই গুপ্তভাৱে লগ হৈ আৰিমত্তক বধ কৰে। পিছে ফেঙুৱাই বিশ্বাসঘাতকী ৰাণী ৰত্নমালাকো লগে লগে হত্যা কৰে। ফেঙুৱাক পাছত আৰিমত্তৰ পুত্ৰ ৰত্নসিংহই হত্যা কৰি ৰজা হয়। আৰিমত্তৰ আন এজন পুত্ৰ জোঙাল বলহুৱে নগাঁৱৰ ৰহাৰ ওচৰত ৰাজধানী পাতি ৰাজ্য পাতে। এইদৰেই এদিন এই সমগ্ৰ অঞ্চল বিশাল অসমৰ লগত মিশ্ৰিত হৈ একাকাৰ হৈ পৰে। বিশ্বনাথ এৰি আহি আমি তেজপুৰৰ অগ্নিগড়ত পৰিলোঁহি। বহুতো বুজায়ো ধনেষ্টক সেইদিনাৰ পৰা একোৱেই খুৱাব পৰা নাই। আকাশলৈ চাই সি য'তে ত'তে জুপুকা মাৰি বহি থাকে। অগ্নিগড় পাহাৰতো সি এক প্ৰস্তৰ মূৰ্তিৰ দৰে বিষণ্ণ মনেৰে বহি আছিল। দূৰৈত ব্ৰহ্মপুত্ৰৰ খলখল শব্দ, অলপ দূৰতে ভৈৰৱ মন্দিৰ, কিছু উত্তৰলৈ কুম্ভাণ্ড মন্দিৰ। তেজপুৰ নগৰ বানৰজাৰ স্মৃতিৰে ভৰা। এই অগ্নিগড়তেই এদিন দ্বাৰকাৰ ৰূপ কুমাৰৰ চুমাৰ পৰশত লাজুকী কুঁৱৰী উষা মৰহি পৰিছিল। পৃথিৱীৰ প্ৰাচীনতম নৃত্যপটীয়াসী বিদুষী যুৱতী চিত্ৰলেখাৰ হাঁহিৰে প্ৰকৃতি বক্ষত শিহৰণ উঠিছিল। সেই পুৰ কন্যাৰ নুপুৰ নিক্কণ এতিয়া ভগ্ন মন্দিৰৰ নিস্তব্ধতাৰ লগত মিলি গৈছে। যি অসুৰ সৈন্যদলৰ চৰণধ্বনিত পৃথিৱী টলমল কৰিছিল, সি এতিয়া তেজপুৰৰ পথৰ ধূলিৰ লগত হেৰাই গৈছে। প্ৰবল প্ৰতাপী ৰজাৰ স্মৃতি চিহ্নবোৰত এতিয়া জিলিয়া আৰাও কৰিছে আৰু বিশাল ব্ৰহ্মপুত্ৰ বৈয়ে আছে। এঠিঙাটোৰ মৃত্যুৰ পাছৰ পৰা আমাৰ দলৰ অৱশেষ প্ৰাণীকেইটাৰ মাজলৈ যি বিষণ্ণতা নামি আহিল, সি যেন আমাক মোকো কৰি তুলিলে। ক'তো উৎসাহ নাই, উদ্দীপনা নাই, মাথো আছে গতি, কেৱল গতি। তেজপুৰ এৰি আহিলোঁ মঙলদৈ। দৰঙৰ পশ্চিম সীমান্তত ব্ৰহ্মপুত্ৰৰ পাৰৰ ঝাওবনৰ বালিকুৰুৱাত আহি আমি পুনৰ বিশ্ৰাম ল'লোঁ। উত্তৰ পূবৰ অৰণ্যত এতিয়া ঘন অন্ধকাৰ নামি আহিছে আৰু আনপাৰে দক্ষিণ পশ্চিমত পুৰণি প্ৰাগজ্যোতিষপুৰ নতুন ৰূপেৰে অসংখ্য বিজুলী বাতিৰে এতিয়া জিলমিল কৰি উঠিছে। নিশা বাঢ়ি যোৱাৰ লগে লগে যেনেকৈ অন্ধকাৰ নামি নিস্তব্ধ হৈ পৰিছে, আনপাৰে তেনেকৈয়ে উজ্জ্বল হৈ পৰিছে। নদী এনেকুৱাই বিচিত্ৰ, এনেকুৱাই ৰহস্যময় গতিশীল সময়। জীৱন আৰু নদী, ধ্বংস আৰু সৃষ্টিৰ এক চিৰন্তন প্ৰবাহ। সেই গতি ৰহস্যময়। গতি ৰহস্যময়, জীৱন গতিশীল, নদী গতিশীল আৰু সময় নহয়, সময় গতিশীল নহয়। সময় গতিশীল হ'লে জীৱন স্থবিৰ হৈ যাব। সময় আজন্ম, আজন্ম মহাশূন্য। যি জন্ম হয় তাৰ গতি আছে, আজন্মৰ কোনো গতি নাই।
200 কোটি বছৰ আগতে যেতিয়া কোনো গ্ৰহ তৰা নক্ষত্ৰ নাছিল, তেতিয়াই মহাশূন্যৰ বক্ষত জন্ম হৈছিল এক বিশাল ডিম্বস্বৰূপ জ্যোতিষ্মান গোলকপিণ্ডৰ। 200 কোটি বছৰ আগতে সেই ডিম্বটোৰ কোনো অজ্ঞাত কাৰণত বিস্ফোৰিত হৈ প্ৰচণ্ড গতিৰে খণ্ড খণ্ড হৈ ছিটিকি পৰিছিল মহাশূন্যত, আৰু এই খণ্ডবোৰেই গ্ৰহ তৰা নক্ষত্ৰ হৈ সৃষ্টি কৰিলে এক অবিৰাম গতি, অনাদি স্থবিৰতাৰ মাজত। জন্মই দিলে জন্ম মৃত্যু, সৃষ্টি ধ্বংস, গতি আৰু জ্যোতি। সেই যে নেপাল ছিকিম সীমান্তৰ অৰণ্যত কিশোৰ পক্ষীকেইটাৰ জীৱনৰ জ্যোতি পৰিছিল, ঠিক তেনেকৈ শিৱসাগৰ বশিষ্ঠ গংগাৰ পাৰত 200 বছৰীয়া ঐতিহাসিক শগুন প্ৰবৰৰ জীৱনৰ জ্যোতি পৰিছিল, আৰু তাৰ পাছত এঠিঙীয়া তেতোনটোৰ। ধনেশটোও অৰ্ণৱ আছিল। আৱেগপ্ৰৱণ জেদি ধনেশ সম্প্ৰদায়ৰ ঐতিহ্য ৰক্ষা কৰিয়েই সি অভিমান কৰি মৰি গ'ল। এটি এটি মৃত্যুৱে জীৱনৰ গতি স্তম্ভিত কৰি তোলে। দলৰ মুখ্য দুটি প্ৰাণী হঠাৎ নাইকিয়া হৈ যোৱাত আমাৰ নিচেই সৰু দলটো অসহায়ভাৱে স্তব্ধ হৈ পৰিছে। খঙালটো, হলৌটো, হালধীয়াটো আৰু টিপটিপিটো। সিহঁতৰ কোনো প্ৰশ্ন নাই, আছে কেৱল কৰুণ গতি, অসহায় দুখী কেইটামান দ্বিজ সন্তান। মই কেওটালৈ এবাৰ ঘূৰি চালোঁ। ব্ৰহ্মপুত্ৰৰ মাজ বক্ষৰ উমানন্দ মন্দিৰৰ কাষৰ পুৰণি গছজোপাৰ ওপৰত কেওটাই খুব ওচৰ চাপি বহি আছিল। সিহঁতৰ কৰুণ দৃষ্টি ব্ৰহ্মপুত্ৰৰ বৈ যোৱা পানীৰ পকনী আৱৰত। অবিৰাম গতিত বৈ যোৱা জলৰাশিয়ে প্ৰায় 2 মাইল দূৰৈত থকা নীলাচল পৰ্বতৰ গাত খুন্দা মাৰি এক লয়লাস গতিৰে আৰু পশ্চিমলৈ বৈ গৈছে। কেওকাষে পুৰাতন স্মৃতিচিহ্নেৰে পৰিবেষ্টিত জলৰাশি। দূৰৰ পোনে পোনে নীলাচলৰ ওপৰত কামাখ্যা মন্দিৰ, উত্তৰ পাৰত দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ পদস্মৃতিৰে অশ্বক্লান্ত, দক্ষিণত বুৰঞ্জী প্ৰসিদ্ধ আন্ধাৰুবালিৰ পাৰত আধুনিক গুৱাহাটী মহানগৰ। উমানন্দৰ সন্মুখতে উৰ্বশী আৰু দক্ষিণ পাৰত শুক্ৰেশ্বৰ, দূৰত উত্তৰ পশ্চিমত ধূসৰ হৈ থকা শৰাইঘাট। ইমানবোৰ স্মৃতিচিহ্নৰ মাজতো আমাৰ কৰুণ পক্ষীদলটোৰ মুখত কোনো প্ৰশ্ন নাই। মই আতংকিত হৈ পৰিলোঁ। প্ৰশ্ন নাথাকিলে জীৱনৰ গতি যে অৰ্থহীন স্তব্ধতা। প্ৰশ্ন আছে বাবেইতো জীৱন। আমাৰ কৰুণ পক্ষীদলটোক মুখৰ কৰি তুলিবই লাগিব। সিহঁতৰ জীৱন গতিময় কৰি তুলিব লাগিব। আমি যে যাযাবৰী বিহংগ। আমাৰ জীৱন কৰুণতাৰ ঊৰ্ধত। মই পৰিস্থিতিটো সহজ কৰিবলৈ ক'লোঁ। সেইদিনা এটা কথা শুনিলোঁ, তোমালোকক কম বুলি কোৱাই হোৱা নাই। হঠাৎ মোৰ কথা শুনি উৎসুক হৈ কেওটাই মোলৈ ঘূৰি চালে। দক্ষিণ পাৰে পশ্চিমলৈ আন্ধাৰুবালিৰ পাৰে পাৰে আগুৱাই গ'লে ভৰলু নদীৰ সংগমস্থল পোৱাৰ আগে আগে মাছখোৱাৰ ওচৰত সদায় এটা বৰটোকোলা আৰু কেইটামান ঘোঁৰা দেখা পোৱা যায়। সেইদিনা বৰটোকোলাটোক লগ পালোঁ। সি ওচৰৰে ঘোঁৰা এটালৈ চাই আছিল। গধূলি সময়। ঘোঁৰাটো মৃতপ্ৰায়। পশ্চিমত ব্ৰহ্মপুত্ৰৰ বুকুত তেতিয়া সূৰ্য ডুব যাওঁ যাওঁ। নদীৰ বুকুত তেতিয়া এখন দীঘল ৰক্তাক্ত জিভা। মৃতপ্ৰায় ঘোঁৰাটোৱে ওপৰলৈ ভৰি তুলি জোকাৰি আছে। ওচৰতে আন এটা ঘোঁৰা চৰি আছে। মই বৰটোকোলাটোৰ ওচৰত পৰিলোঁগৈ। মই ক'লোঁ, এই ঘোঁৰাটো আজি মৰিব। সি উত্তৰ দিলে, এৰা। তাৰ নিৰাসক্ত উত্তৰ শুনি মই আচৰিত হ'লোঁ। অন্য প্ৰজাতিৰ প্ৰাণী হ'লেও এই ঘোঁৰাকেইটাৰ লগতেই তাৰ সমস্ত জীৱন। মই তাক তাৰ কাৰণ সুধিলোঁ। সি হাঁহি হাঁহি উত্তৰ দিলে, আজি কিছুদিন আগতে কেইটামান ক্ৰেন চৰাই ইয়ালৈ উৰি আহিছিল। সিহঁত আগ্ৰা আৰু জয়পুৰৰ মাজৰ পক্ষীনিবাস ভৰতপুৰৰ পৰা উৰি আহিছিল। আৰু তাত থাকোঁতে সিহঁতে কিছুমান ব্যৱসায়ী 3টা মানুহ পাইছিল। সিহঁতৰ ব্যৱসায় কি তোমালোকে বাৰু জানানে? কেওটাই মোৰ মুখলৈ চাই প্ৰশ্ন কৰিলে। কি? কাৰোবাৰ ঘৰত মানুহ মৰিলে সেই
তিৰোতাবোৰক ভাড়া কৰা হয় মৃতকৰ ঘৰত কান্দি কান্দি শোক প্ৰকাশ কৰিবলৈ। শোক প্ৰকাশ এটা ব্যৱসায়? যি ক্ষেত্ৰত জন্ম মৃত্যু অৱধাৰিত তাত শোক প্ৰকাশ মাত্ৰ এটা নিয়ম, এটা সামাজিক পৰম্পৰা। তাৰ পাছত বৰটোকোলাটো মৃতপ্ৰায় ঘোঁৰাটোৰ ওচৰত আহি থিয় হ'ল জীৱনৰ প্ৰতিদিনৰ সংগী এজনৰ মৃত্যুৰ সাক্ষী হৈ। নিজৰ প্ৰজাতি নহলেও যে জীৱনৰ নিকটতম সংগী। কেউটাই এইবাৰহে মোৰ কথাকেইটাৰ মৰ্ম উপলব্ধি কৰিলে। ইমান সময়ে সিহঁতৰ দুখ ভাৱটোৱে সাম্যৰূপ ধাৰণ কৰিছে। মই পুনৰ কলো, আমি এতিয়া পুৰাতন প্ৰাগজ্যোতিষপুৰত। বৈৰাগী মামা, তুমি যে নৰকাসুৰ ভগদত্তৰ কথা কৈছিলা, সেই প্ৰাগজ্যোতিষপুৰ? হালধীয়াটোৱে সুধিলে। সেই প্ৰাগজ্যোতিষপুৰ। নৰকাসুৰ ভগদত্তৰ প্ৰাগজ্যোতিষপুৰ। জ্যোতিষ সদাগৰসকলৰ প্ৰাগজ্যোতিষপুৰ। জ্যোতিষ সদাগৰ আকৌ কোন? আজিৰ পৰা প্ৰায় ৫,৫০০ বছৰ আগতে চাও বংশ শাসিত বৰ্তমান চীন দেশৰ এক অংশৰ নাম আছিল থিছ। চীনা ভাষাত যাৰ অৰ্থ স্বৰ্গৰাজ্য। এদিন সেই নামৰ লগত শাসক বংশৰ নাম লগ লাগি হ'ল চাওথিছ। কালক্ৰমত চাওথিছ উচ্চাৰিত হ'ল চুথিছ ৰূপে। তাৰ পাছত হ'ল জ্যোতিষ। সেই দেশৰ মানুহো জ্যোতিষ নামে পৰিচিত হ'ল। চীন দেশৰ জ্যোতিষৰ লগত প্ৰাগজ্যোতিষপুৰৰ আকৌ সম্বন্ধ কি? আছে। প্ৰথমতে বাণিজ্য, তাৰ পাছত উৰ্বৰ শ্যামল মনোৰম উপত্যকাৰ মোহ। কোৱা, তাৰ পাছত কি হ'ল? টিপটিপিটো ব্যগ্ৰ হৈ পৰিল। অতীতৰ অজানা কোনো এক দিনত ভ্ৰাম্যমান সেই জ্যোতিষ সদাগৰৰ দল চীনৰ দক্ষিণ পশ্চিম পৰ্বতমালা অতিক্ৰম কৰি ঠিক আমাৰ দৰেই এক পাৰ্বত্য প্ৰবাহ ধৰি আগুৱাই আহিছিল। ক্ষীণ পাৰ্বত্যধাৰা উপত্যকা পাই ক্ৰমে প্ৰশস্ততৰ হৈ আহিল। তেওঁলোকেই নদীৰ নাম দিলে লাওটু, অৰ্থাৎ প্ৰশস্ত নদী। যি নাম আৰ্যীকৰণৰ ফলত হ'ল লৌহিত্য বা লোহিত। এই নদীৰ পাৰতে তেওঁলোকে বাসস্থান স্থাপন কৰিলে। জ্যোতিষৰ লগত পুৰ হৈ হ'ল জ্যোতিষপুৰ, আৰু তেওঁলোকৰ বাসস্থান পূৰ্বৱৰ্তী দেশ বুজাবলৈ তাত পাগাৰ অৰ্থাৎ আগত বা সন্মুখত এই শব্দ যোগ হৈ হ'ল পাগাৰ জ্যোতিষপুৰ। আৰু এই শব্দই সংস্কৃত ভাষাৰ সাঁচত পৰি হ'ল প্ৰাগজ্যোতিষপুৰ। বাহ, চমৎকাৰ! খঙালটো এইবাৰ উল্লসিত হৈ পৰিল। আমি তাৰ পাছত লৌহিত্যত সূৰ্য ডুব যোৱা দৃশ্য উপভোগ কৰিবলৈ ললোঁ। উমানন্দলৈ অহা নাওবোৰ এতিয়া বন্ধ হৈ গৈছে। শেষ লাঞ্চখন এতিয়া পানীৰ মাজত। সূৰ্যৰ হেঙুলী ৰঙৰ পোহৰৰ ছায়াই নীলাচল পাহাৰৰ তলত খেলা কৰিছে। ব্ৰহ্মপুত্ৰৰ কপালত যেন কোনোবাই এক বিশাল ৰক্তচন্দনৰ তিলক পিন্ধাই দিছে। পানীৰ মাজত কিছুমান চৰাই উৰি ফুৰিছে। বাকীবোৰ চৰাইৰ লগতে আমিও পানীৰ মাজলৈ উৰা মাৰিলোঁ। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে মাণিক বৰা ৰচিত উপন্যাস বৈৰাগী বিহংগৰ পাঠৰ ১১ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে অৱনী বৰাই। চৰাইৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বি পাল্কি, ধ্ৰুৱদীপ হাজৰিকা, অৰুণাভ হাজৰিকা, প্ৰিয়াংশী পৰাশৰ, সাক্ষী প্ৰিয়ম্বদা আৰু হৰ্ষিতা শৰ্মাই। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। বৈৰাগী বিহংগ উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।